নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ আৰু এই মুহূৰ্তৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ কৰোনা ৰোগীৰ হোম আইসোলেশনে বিপদ মাতিছে ৰাজ্যলৈ হোম আইসোলেশন সম্পৰ্কে হেহতিয়াকৈ উদ্বিগ্নতা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হোম আইসোলেশন নোহোৱাৰ সময়ত কম হৈছিল মৃত্যুৰ সংখ্যা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতা জ্বৰ কাহ হোৱা বহু দিনৰ পিছতহে খবৰ দিয়া হয় স্বাস্থ্য বিভাগক আৰু হোম আইসোলেশন বন্ধ কৰিলে মানুহে আপত্তি কৰে প্ৰতিষেধক নহালৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আজি জিএমচিএইচত নিজে পিপিই কিট পৰিধান কৰি বহুকেইগৰাকী কোভিড ৰোগীৰ স্বাস্থ্যৰ বুজ ললে স্বাস্থ্যৰ বুজ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো আৰু এই মুহূৰ্তৰ খবৰ যে হোম আইসোলেশনক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ম্যাক্সিমাম পেশেন্ট আইসিউত আছে কোনোবাই ইনটিউবেশনত আছে কোনোবাই অক্সিজেন লৈ আছে গোটেইখিনি ক'ব গ'লে প্ৰায় এই মুহূৰ্তত 50 জন ৰোগী ইয়াতে মুমূৰ্ষ অৱস্থাত আছে আজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 8 গৰাকী লোকৰ মৃত্যু হৈছে অধ্যক্ষই কোৱা মতে 4 জন পেশেন্ট এনেকুৱা যি শেষ মুহূৰ্তত ঘৰৰ পৰা আহিছে অৰ্থাৎ হোম আইসোলেশন লৈছিল বা ঘৰতে জ্বৰ হৈ আছিল কথাটো লুকাই থৈছিলে যেতিয়া অক্সিজেন কম হ'ল ইয়াত আহিলে আহাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত তেওঁলোক মৃত্যুমুখত পৰিলে সেইকাৰণে মই এটা অনুৰোধ কৰাম যে যিসকল হোম আইসোলেশনত আছে বা যিসকলৰ ঘৰত জ্বৰ হৈ আছে তেওঁলোকে যেন অনুগ্ৰহ কৰি সময়টো নষ্ট নকৰে তেওঁলোক মেডিকেল কলেজলৈকে চিধা আহে বা যিকোনো হস্পিটালত চিধা আহে মানুহে জেদ কৰিলে যে হোম আইসোলেশন লাগে প্ৰথম কেইদিনমান হোম আইসোলেশন লওঁতে অক্সিজেন আদি মানুহে চাই আছিল লাহে লাহে ঘৰত থকা পেশেন্টসকলে অক্সিজেনো নোচোৱা হ'ল ঘৰৰ মানুহৰ লগত ৰুমৰ ভিতৰতে ঘূৰি ফুৰে গতিকে তাৰ ফলত তেওঁলোক যেতিয়া মেডিকেল এসময়ত আহি পায় শতকৰা 90 জনৰ ভাল হৈ যায় কিন্তু 10 জন যেতিয়া মেডিকেলত আহি পায় তেতিয়া আৰু বচাব পৰা অৱস্থাত নাথাকে আৰু পুনৰ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিপিই কিট পৰিধান কৰি জিএমচিএইচত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খবৰ ললে বহুকেইগৰাকী কোভিড ৰোগীৰ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আইচিইউৰ পৰা ভেন্টিলেশ্যনত ৰখা হৈছে গগৈক আৰু খবৰ ললে কৰোনা আক্ৰান্ত বিধায়ক সাংসদসকলৰো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে ৰাজ্যত নিযুক্তি পাব 1000 নাৰ্ছে লগতে তেওঁ ঘোষণা কৰিছে নিযুক্তি দিয়া হ'ব 200 জন আইচিইউ টেকনিচিয়ানক আৰু বৰ্তমান প্ৰশিক্ষণত থাকিব নিযুক্ত পুৱাসকল অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ভিন্ন স্থানত নিযুক্তি হ'ব কৰ্তব্যত আৰু জিএমচিএইচত লগতে ঘোষণা কৰিছে এইখিনি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে হাগজে ডাঙৰীয়াৰ অৱস্থাটো যোৱা কালিলৈকে ভাল আছিল যোৱা কালি তেওঁৰ আকৌ অৱনতি হৈছিলে কিন্তু আজি তেওঁ আকৌ অলপ ভাল হৈছে গতিকে হাগজে ডাঙৰীয়া কিন্তু আইচিইউত আছে আৰু ভেন্টিলেশ্যনত উইদাউট ইনটিউবেশ্যন ভেন্টিলেশ্যনত আছে তপন গগৈ আজি সুস্থ হৈছে তেওঁক আমি আছুতীয়া কোঠা এটাত ৰাখিছোঁ ৰেটত নিগেটিভো হৈছে কিন্তু তেওঁৰ অক্সিজেন লোৱাত কষ্ট আছে অহাকালি আমাৰ ইয়াত এটা নিয়োগৰ এখন সভা আছে য'ত আমি প্ৰায় 200 আইচিইউ টেকনিচিয়ান নিযুক্তি কৰিম যাতে নতুন আইচিইউবোৰ আমি চলাব পাৰোঁ স্বাস্থ্য বিভাগত আৰু 1000 নাৰ্ছ আৰু 200 আইচিইউ টেকনিচিয়ান আমি নিযুক্তি কৰিম যাতে অক্টোবৰ মাহত যিখিনি আইচিইউ আমি মুকলি কৰিম তেওঁলোকে যাতে তাত ডিউটি ল'ব পাৰে নগাঁৱত মাস্ক পৰিধান কৰিবলৈ কোৱা আৰক্ষী জোৱানক এছামে কৰিলে প্ৰহাৰ ঘটনাৰ স্থান হৈছে নগাঁও চহৰৰ মৰিকলং থানাৰ সমীপত দেওবাৰে কৰ্তব্যৰত আৰক্ষী জোৱান ৰতন মুক্তিয়াৰে পথচাৰীক মাস্ক পৰিধান কৰি বাহিৰত ওলাবলৈ কৈছিল এখন বাইকত অহা দুজনকৈ যুৱকক ৰখাই মাস্ক পৰিধান কৰিবলৈ কওঁতে জোৱানগৰাকীৰ এই কথাত ক্ষুণ্ণ হৈ বাইকত অহা অজিত সিং নামৰ যুৱক এজনে প্ৰথমে জোৱানগৰাকীক মাৰপিট কৰাত তাৰপিছত পথচাৰীসকলে আৰক্ষী জোৱান ৰতন মুক্তিয়াৰক আগচি ধৰে বেয়াকৈ প্ৰহাৰ কৰে প্ৰহাৰৰ ফলত জোৱানগৰাকীয়ে বাও চকুত আঘাত পাইছে আৰু ইতিমধ্যে ৰতন মুক্তিয়াৰে মৰিকলং আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে অজিত সিঙক আটক কৰিছে আৰু বাকী কেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে মাস্ক পৰিধান কৰিবলৈ একাংশ বেয়া পায় মাস্ক পিন্ধিবলৈ ক'লে টান পাই পিন্ধিব আৰু তাৰ পিছত আৰক্ষীয়ে যেতিয়া মাস্কখন পৰিধান কৰিবলৈ ক'লে তেতিয়া উলটাই আৰক্ষীকে প্ৰহাৰ কৰিলে
এছামে। ৰাতিপুৱা মানে 4টাৰ পৰা 8টালৈকে ডিউটি আছিলতো, তাৰপিছত মই ডিউটি কৰি আছিলোঁ। ঠিক 6টামান বজাৰ ঘটনা। তেনেতে এজন বাইক লৈ আহি পেলাই মই ক'লোঁ বাইকখন মানে ক'লোঁ ৰাখক, বোলে কিয় কৈছে মাস্কখন পিন্ধি লওক। যিজন বাইক চলাই আহিছিলে মাস্ক নাছিলে, মাস্কখন পিন্ধি লওক। তেখেতক মানে অজিত সিং যিজন পিছফালে যিজন আছিলে এনেকৈ পিন্ধি আহিছিলে, বোলো মাস্কটো উঠাই লওক, এনেকৈ ভালকৈ পিন্ধক। তেখেত অলপ খঙাল টাইপৰ নিচিনা, মোক গালি গালাজ পাৰিছে, কিয় পিন্ধিব লাগে ৰাতিপুৱা সময়ত মাস্ক। যিখিনি কাষীয়ালাক মোক মাস্ক পিন্ধিবলৈ কৈছিলোঁ তাৰ পৰা চাই আছিলে মোক। একেবাৰে যেতিয়া চিঞৰ বাখৰ কৰি দিলে, গোটেই মুখা মানুহে পকৰো উচকো মাৰো বুলি কৈ মোক খেদি আহিলে। এজা দাখিল কৰিছোঁ। এইজন এতিয়া মানে ধৰিছে অজিত সিং। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ স্বাগতম জনাইছো। ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ আৰু 16জনকৈ লোকৰ মৃত্যু ঘটিছে আৰু ইয়াৰে সৈতে 469 জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্ত হৈ মৃত লোকৰ সংখ্যা। কিছু সময় পূৰ্বে টুইটাৰ যোগে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গহপুৰত সত্ৰং নৈৰ তাণ্ডৱ অব্যাহত আছে আৰু গহপুৰ নগৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী। বৰষুণৰ ফলত ফেনে ফটুকাৰে বাঢ়ি আহিছে সত্ৰঙৰ পানী। শংকিত হৈ পৰিছে গহপুৰীয়া ৰাইজ। সংহাৰী বানে উটুৱাই নিছে ঘৰ বাৰী সকলো। আমি এটাই কথা দাবী জনাইছো যে এই নদীখনক উচ্চ পৰ্যায়ৰ যি বিষয়াসকল আছে পৰ্যবেক্ষণ কৰি বৈজ্ঞানিক পদ্ধতিৰে দৃষ্টিভংগীৰে যদি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি এই ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰে, তেতিয়াহে কিন্তু গহপুৰবাসী স্থানীয় লোকসকল, গহপুৰ টাউনৰ মাজমজিয়াত থকা লোকসকল, বহুকেইখন গাঁৱৰ লোক এই সমস্যাৰ পৰা হাত সাৰিব বা সহায় পাব। যদি এনেধৰণে তেওঁলোকে যদি টোপনিত লালকাল হৈ থাকে, এনেধৰণে বছৰে বছৰে মানুহৰ বিভীষিকা হৈ এনে অৱস্থা হ'বগৈ, এসময়ত যি চৰকাৰ হৈছে এই চৰকাৰ ভাঙিছি লণ্ডভণ্ড হ'ব। গতিকে আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। বিজেপি চৰকাৰে উন্নয়নৰ নামত যি ঢাকঢোল কোবাইছে গহপুৰৰ এই সত্ৰং নদী বৈজ্ঞানিক পদ্ধতিৰে বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি উচ্চ পৰ্যায়ৰ তদন্ত ব্যৱস্থা গ্ৰহণ কৰক বুলি আমি দাবী জনাইছোঁ। আজি 5 মিনিটমানৰ ভিতৰতে নদীখন ডুবাই দিলে নেকি? টকা আহি থাকে, বনাই থাকে, খাই থাকে, এইবিলাকেই হৈ থাকে আৰু সত্ৰং নদীৰ বিষয়ে কৈ পেলাই লাভ নাই বুলি ভাবিছোঁ। আৰু চবেই আৰু গোটেই মানুহখিনিয়ে চব কথা জানে, জানাৰ পিছতো ইয়াৰ বিহিত ব্যৱস্থা নলয়, লাষ্টত গৈ নদী পাৱৰীয়ে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।